ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি মন্দিৰত যাই আছোঁ। কি মন্দিৰত যাই আছোঁ, কোনটো মন্দিৰত যাই আছোঁ বহু দেখা পাব। কৈলাশকা আহি আছে, আমি দুটাই যাম এতিয়া মন্দিৰত। সন্যাসী মন্দিৰত যাম বুলি ভাবিছোঁ আৰু বিভিন্ন ধৰণৰ বস্তু দেখাই দিম তোমালোকক। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এই মন্দিৰটো আছে, তোমালোকক বহু দেখাই আছোঁ। চেলো তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আজি বহুত দিনৰ মূৰত মনোৰঞ্জন দাক লগ পালোঁ। কি খবৰ মনোৰঞ্জন দা? এইখিনি আমাৰ বেলগুৰি বুলি কয়। বেলগুৰি আৰু ভাইৰেল হৈ কেনে লাগছিল ন মনোৰঞ্জন দা? মচলপুৰ নেকি? মচলপুৰ বেলগুৰি। হা? মচলপুৰ বেলগুৰি ভাইৰেল হোৱা পাই কেনে লাগছে ন? বেয়া লাগছে। কিয় এনে কচোন? এনে মানে বুজা গৈছে, ঘৰ চৰ পোৱা নাই। ফাইনেলি ইমান লগ কৰিম বুলি ভাবি আছিলোঁ মনোৰঞ্জন দা। এওঁ 10 টকা এটা দি ভাইৰেল হৈছিল। আমাৰ বিয়া খাব যায়, আমাৰ থমনাৰে হয়। লগ পাই ভাল লাগিল আজি। হৈছে আৰু কিবা এটা মই দিম ইয়াক, কিন্তু কেমেৰাত বন্দী মোক নালাগে বৰ্তমান। এতিয়া মই যাৰে কওঁ গৈছিলোঁ এটা মানুহৰ লগত, বেটাৰী দিয়া গাড়ীৰ লগত 2জন ৰাতিপুৱাই দিছিলোঁ। তোক ইমান মানুহে কাপোৰ কানি দেই, এই ফাটা চিটা কিয় পিন্ধি আছা? এইখিনি কি গাঁও বুলি কয়? বেলগুৰি। আৰু তাৰ নামটো কি? মচলপুৰ। এই আগত মচলপুৰ আছে আৰু এইখিনি এতিয়া বেলগুৰি হয় নেকি? এই চান্তাপাৰা উঠবা লাগিলে এতিয়া থম না কিমান মান দূৰ হ'ব? মেইন দুৱাৰ আৰু ইয়াতে আছে আমাৰ শিৱ বাবা। ইয়াতে লেখা আছে শিৱধাম, ডাকঘৰ, আঞ্চলিক জিলা বাক্সা। আমাৰ বাক্সা জিলাত এইবিলাক পোৱা যায়, চাব পাৰে এবাৰ। মই আজি সন্যাসী মন্দিৰত আহিলোঁ আৰু এবাৰ চাব পাৰে ইয়াৰ গেটখন, মূল গেট এইখন আমাৰ সন্যাসী মন্দিৰত। দেখিছেনে কি ধুনীয়াকৈ বনাইছে। আৰু আমাৰ শিৱ বাবা তাতে আছে, তাতে আছে শিৱ বাবা। আপোনাৰ চৰণত মই আজি আহি নিঠা আনন্দিত। কাৰণ কিহৰ কাৰণে এনেকুৱা আহিব লগা হ'ল? একমাত্ৰ মোৰ ইউটিউবৰ পৰিয়ালৰ কাৰণে, যাতে মই ধুনীয়া বস্তু দেখাব পাৰোঁ। সেইকাৰণে মই এনেকুৱা ধুনীয়া জেগাত মোক শিৱ বাবাই লৈ আহিছে। সন্যাসী মন্দিৰ আহি পালোঁ আৰু এনেকৈ বুলি যাই আছোঁ। আৰু এখন কি ধুনীয়া ফিল্ড, ইয়াতে ফ্লেক্স আঁতৰাই থৈ দিয়া আছে ইয়াতে। আৰু মই অকলে, সি বোলে নাহে তাতে থাকিব, কাৰণ ইয়াৰ অলপ অসুবিধা চলি আছে, সেইকাৰণে সি আহিব নোৱাৰে। সেনেকৈ এতিয়া যাব লাগিব মই সন্যাসী মন্দিৰ। ফাইনেলি ভিতৰত এতিয়া সোমাই যাম। সন্যাসী ডাকঘৰ আঞ্চলিক। আৰু এয়া আমাৰ শিৱ বাবা ঘৰ, সন্যাসী মন্দিৰ চাব পাৰে তোমালোকে। মূল মন্দিৰ এইটো। ভোলেনাথ বাবা, মই আপোনাৰ ঘৰত আজি আহি পালোঁ বুলি ছাপোৰ্ট কৰিব আৰু আগলৈ আহিবলৈ হেৰি কৰিব। আৰু এইবিলাক এনেকৈ হেৰি কৰি থৈ দিছে। ভিতৰত যাম এতিয়া, ভিতৰৰ ভাগ। হৈছে মই ভিতৰৰ পৰা আহি পালোঁ আৰু এই এবাৰ চাব পাৰে ই এটা ধুনীয়া পৰিৱেশ। কাৰণ মই বিশ্বাসে কৰিব পৰা নাই মই যে সন্যাসী মন্দিৰত আছোঁ। চাব পাৰে মই ভিতৰলৈ সেইফালেদি যাম এতিয়া। মই বৰ্তমান আছোঁ ভিতৰত আৰু ভিতৰৰ ভাগটো চাব পাৰে এবাৰ। আমাৰ শিৱ বাবা মূল মন্দিৰ, এয়া আমাৰ মূল মন্দিৰ। বাবাক লগ পালোঁ আৰু তেওঁ এতিয়া 2 এষাৰ কথা সুধিম। কিমান দিন হ'ল স্থাপিত কৰা? ইয়াতে একচুৱেলি ইয়াতে লেখা আছে 2007 চনৰ পৰা ইয়াতে স্থাপিত কৰা হৈছিল। কিন্তু তাৰ আগৰ পৰাই ইয়াতে চলি আছিল। কিন্তু তাৰ আগৰ পৰাই যিহেতু চলি আছিল, পাছত যেতিয়া মানুহৰ সমাগম বেছি হ'ল,
আৰু কমিটি এখন স্থাপন কৰি ইয়াতে 2007 চনৰ পৰা এইবিলাক নিৰ্মাণ কৰা হৈছিল। আজিলৈকে চলি আছে আৰু বৰ্তমান ইয়াত যথেষ্ট মানুহ সমাগম হয়। এতিয়া বৰ বিশেষকৈ বলেবমত প্ৰত্যেকটা সোমবাৰতে অভাৰ মানুহ হৈছে আৰু বহুত মানুহ হৈছে, কিন্তু বাকী কটা মানুহতো আছে। এইটো মাহটোৱে চলছে আৰু মাহটোৱে হৈছে, বহুত মানুহ হৈছে। থেংক ইউ, লগ পাই ভাল লাগিল আপোনাক। আজি মহাদেৱৰ ঘৰত আহিলোঁ। আজি মই কোনোদিনো আহি পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট মহাদেৱৰ ঘৰত আহিলোঁ। আজি মই বিৰাট সুখী অনুভৱ কৰিছোঁ আজি, কাৰণ মই মহাদেৱৰ ঘৰত আছোঁ। এবাৰ লগজনটো চাব কৈ দিব, হ'ব এটা মন্ত্ৰ এটা মাতিব, তেওঁৰ মন্ত্ৰটো আমি শুনিম। অং অংকাৰেশ্বৰ ব্ৰহ্মৰেখী গায়ত্ৰী চন্দ্ৰ অগ্নি দেৱতা শুক্ল বৰ্ণ সৰ্বকৰ্ম আৰম্ভে বিলিগ অং পবিত্ৰ বা অপবিত্ৰ সৰ্বগত অৱস্থামপি য স্মৰত পুণ্ডৰীকাক্ষং সব বাচ্য এই মন্ত্ৰ আছিল। ওম সর্বমঙ্গল মঙ্গলে শিবে সর্বাদ সাধিকে শরণ্য ত্রম্বকে গৌরী নারায়ণী নমস্তে। ওম নিত্যং ত্রিবিজয়ং নিত্যং নিত্যং কল্যাণং মঙ্গলম জয়সাং হৃদয়স ভগবানং মঙ্গলয়াতং সতং হরি ওম মাধব মাধব পশি মাধব মাধব হৃদি সমরন্তি সাধু সর্বে সর্বে কার্যেষু মাধব অং মাধবে নমঃ। ওম নমস্তে বং বিরবুকে নমস্তে দিব্যসিকে নমঃ পিনাক হস্তায় ভোজ সবাই নমঃ নমঃ ত্রিহুল হস্তায় দ্বন্দ্ব সুপনে নমঃ ত্রৈক্যনাথ প্রথমা পদে কারণ নির্বেদামি সর্মাদাং সংগতিং পরমেশ্বর। হে প্রভু পুণ্যকীদেব আদি ভক্তে তোমাকে জনসার জানাচ্ছি ই সেবা জড়িত সেবা দেহমান পবিত্র করি অপায়মঙ্গ না করে রোগ হোক ব্যাধি বেমার আজার দূর করে ফলক উপরে চিনে করে উদ্দেশ্য করে সেবক সকল মনোবাঞ্ছা পূর্ণ করে দেন। ওং শান্তি ওং শান্তি ওং শান্তি। আজি আৰু সোমবাৰ লাষ্ট, কাৰণ ইয়াতে ধূপ চাকি জ্বলাই থৈ গৈছে ইয়াতে মানুহে। এতিয়া আৰু মানুহ চানুহ কোনো নাই, এতিয়া আৰু কোনো মানুহ নাই ইয়াত। সৈনাকী মন্দিৰ। ভোলেনাথ বাবা, তোমাৰ চৰণ কৃতজ্ঞ হৈ থাকিম মই। তুমি যে মোক আজি টানি আনিলা ইয়াতে, আপোনাক চৰণ কৃতজ্ঞ। কাৰণ মই যি গতিকে কাম কৰোঁ, মিস্ত্ৰী কাম কৰোঁ, সেইকাৰণে আপুনি মোক আজি আনিলে। আৰু সেইদিনাখন মোক নিছিলে হেৰিত মইনাপুখুৰীত, আৰু আপোনাৰ চৰণত আজি মই আহিলোঁ। আৰু আগলৈ মোক এনেকৈ আনি থাকিব। ধন্যবাদ। গাইছ এতিয়া ঘৰলৈ ৰাওনা, কাৰণ সুখী অনুভৱ নিজকে কৰিছোঁ। কাৰণ সন্যাসী মন্দিৰ এনেকুৱা এটা মন্দিৰ য'ত মানুহ হেৰি হয়, মানে আকৌ আহিম। এতিয়া তোমালোকে মোক ছাপোৰ্ট কৰা, লাইক কমেণ্ট শ্বেয়াৰ কৰা, তোমালোকক ভাল ভাল ধুনীয়া ধুনীয়া ঠাই দেখাম মই। জয় জুবিন দা, জয় আই অসম। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ। আজিলৈ ইমানে সমাপ্ত। বাই, শুভৰাত্ৰি।